ডিয়াৰ ষ্টুডেণ্টসকল, আজি তোমালোকক জনাই দিয়া হ'ব যে সেবা স্পকেন ইংলিছ কেনেকৈ ৰেজিষ্টাৰ কৰিব পাৰি। সেবা স্পকেন ইংলিছ কেনেকৈ ৰেজিষ্টাৰ কৰিব পাৰি আৰু সেবা স্পকেন ইংলিছ কি, সেবা স্পকেন ইংলিছটো আমাৰ কাৰণে কিয় ইমান দৰকাৰী, কিয় এইটো চৰকাৰে আমাক বাধ্যতামূলক কৰি দিছে, এইটো সেবা স্পকেন ইংলিছটো। সেবা স্পকেন ইংলিছটো কি আৰু কেনেকৈ ৰেজিষ্টাৰ কৰিব পাৰি, আজি ফুল প্ৰচেছ এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিয়া হ'ব। সেবা স্পকেন ইংলিছ ৰেজিষ্টাৰ কৰিবলৈ হ'লে তোমালোকে প্লে ষ্ট'ৰৰ পৰা এপটো ডাউনলোড কৰি অ'পেন কৰি ল'বা। অ'পেন কৰাৰ পিছত তোমালোকৰ ইয়াতে 4টা অপশ্যন শ্ব' কৰিছে। তোমালোকৰ লেংগুৱেজ অসমীয়া, বাংলা, বড়ো, ইংলিছ। তোমালোকৰ যিটো লেংগুৱেজ হয় তোমালোকে এইটো চুজ কৰিবা। চুজ কৰাৰ পিছত তোমালোকৰ যিটো ছেকেণ্ড নম্বৰ অপশ্যন দেখিবলৈ পাইছে, ছেকেণ্ড নাম্বাৰটো চাইন ইন ইউজিং ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তোমালোকে ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে তাত এটা নাম্বাৰ দেখিবলৈ পাবা। তোমালোকে সেই নাম্বাৰটো ইয়াত বহাই দিবা। মোৰ নাম্বাৰটো ইয়াত বহাই দি আছোঁ। নাম্বাৰটো বহাই দিয়াৰ পিছত ইণ্টাৰ ইয়ৰ বাৰ্থ ডেট, তোমালোকৰ যিটো ডেট অফ বাৰ্থ হয় সেই ডেট অফ বাৰ্থটো ইয়াতে বহাই দিবা। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ বহাই দি চাইন ইনত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ এপটো ৰেজিষ্টাৰ হৈ গ'ল। আমি কেনেকৈ ব্যৱহাৰ কৰিম বা এইটো আমাক কিয় দৰকাৰী, কিয় আমাক সেবাৰ পৰা এইটো দৰকাৰী কৰি দিছে, এইটো হৈছে সেবা স্পকেন ইংলিছটো হৈছে ক্লাছ 9 আৰু ক্লাছ 10ৰ বাবে। এই দুটা ক্লাছৰ বাবে হৈছে সেবা স্পকেন ইংলিছ। সেবা স্পকেন ইংলিছটো হ'ল তোমালোকৰ যেতিয়া হাফ ইয়াৰলি এক্সাম হওক, প্ৰি ফাইনেল এক্সাম হওক বা মেট্ৰিক এক্সাম হওক, তোমালোকৰ 10 নম্বৰ যিটো থাকে ইংলিছৰ প্ৰেক্টিকেল মাৰ্ক, তোমালোকৰ যিটো 10 মাৰ্ক থাকে, ইয়াৰ পৰা তোমালোকে এক্সাম দি সেই 10 মাৰ্কটো ল'ব লাগিব। এইটো হৈছে সেবা স্পকেন ইংলিছ। যিসকল ছাত্ৰ ছাত্ৰী এই বছৰ মেট্ৰিক পৰীক্ষা দিব, মেট্ৰিক পৰীক্ষাৰ কাৰণে যিটো 10 মাৰ্ক থাকে, প্ৰেক্টিকেল মাৰ্ক যিটো 10 নম্বৰ থাকে, এই 10 নম্বৰটো এই সেবা স্পকেন ইংলিছত পৰীক্ষা দিহে 10 নম্বৰটো আনিব লাগিব। সেইকাৰণে তোমালোকে যিটো তোমালোকৰ ইয়াতে 1ৰ পৰা 50 লৈকে লেভেল আছে, 1ৰ পৰা 50 লৈকে লেভেলটো কমপ্লিট কৰিব পাৰিলেহে তোমালোকে এক্সামটো দিব পাৰিবা। 1ৰ পৰা 50 লৈকে লেভেলটো তোমালোকে মেট্ৰিক পৰীক্ষাৰ আগতে তোমালোকে এক কাম কৰা যে তোমালোকৰ ফেব্ৰুৱাৰী মাহত হ'বলৈ গৈ আছে মেট্ৰিক পৰীক্ষা, তোমালোকে জানুৱাৰী মাহৰ ভিতৰত 1ৰ পৰা 50 লৈকে লেভেলটো অতি সোনকালে কমপ্লিট কৰিবলৈ চেষ্টা কৰা, অতি সোনকালে কমপ্লিট কৰা। কিয়নো তোমালোকৰ যিটো 10 নম্বৰ প্ৰেক্টিকেল মাৰ্ক আছে, সেই মাৰ্কটো আনিবলৈ হ'লে তোমালোকে 10ৰ ভিতৰত 10 নম্বৰ পাবলৈ হ'লে 1ৰ পৰা 50 লৈকে লেভেলটো কমপ্লিট কৰাটো বাধ্যতামূলক। তোমালোকে যদিহে 1ৰ পৰা 50 লৈকে লেভেলটো কমপ্লিট নকৰা তেনেহ'লে তোমালোকে 10 নম্বৰটো নোপোৱা। তোমালোকে যদিহে 1ৰ পৰা 25 লৈকে কৰা তেনেহ'লে তোমালোকে মিনিমাম 5 নম্বৰহে আনিব পাৰিবা। 1ৰ পৰা 50 লৈকে কৰিলে তোমালোকে মই গেৰাণ্টি দিছোঁ 10ৰ ভিতৰত 10 নম্বৰ আনিব পাৰিবা। তোমালোকে 1ৰ পৰা 50 লৈকে লেভেলটো অতি সোনকালে কমপ্লিট কৰিবলৈ চেষ্টা কৰা। আৰু কেনেকৈ কমপ্লিট কৰিবা, কি কি এনচাৰ হ'ব এইবিলাকৰ অতি সোনকালে ভিডিঅ' আহি আছে মোৰ এইটো চেনেলত। তোমালোকে মোৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিবা। মই কালিৰ পৰাই ভিডিঅ'বিলাক আপলোড কৰিম 1ৰ পৰা 50 লৈকে লেভেল। 1ৰ পৰা 50 লৈকে লেভেল অলৰেডি মোৰ এই চেনেলত 1ৰ পৰা 25 লৈকে দিয়া আছে। 1ৰ পৰা 50 লৈকে লেভেলটো কমপ্লিট কৰা। কেনেকৈ কমপ্লিট কৰিবা অতি সোনকালে ভিডিঅ' আহি আছে মোৰ এইটো চেনেলত। তোমালোকে মোৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিবা। কেনেকৈ কমপ্লিট কৰিব লাগে ফুল প্ৰচেছ ভিডিঅ' আনিম। কুৱেশ্যন নম্বৰ 1 প্ৰশ্নটো থাকিব আৰু তলত এনচাৰ থাকিব। তোমালোকে এইদৰে চাই তোমালোকে এইবিলাক কমপ্লিট কৰিবা আৰু ভালদৰে পঢ়িবা আৰু বুজিবলৈ চেষ্টা কৰিবা, যাতে তোমালোকৰ এক্সামটো দিওঁতে যাতে ভুল নহয়, নহ'লে তোমালোকে 10ৰ ভিতৰত 10 নম্বৰ নোপোৱা। তোমালোকৰ এইখিনিয়ে আছিল সেবা স্পকেন ইংলিছ কি। সেবা স্পকেন ইংলিছটো বহুত দৰকাৰী এটা এপ। এইটো এপৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে ক্লাছ 9 আৰু 10ৰ যিবিলাক ষ্টুডেণ্ট আছে সেইবিলাকে যিটো 10 নম্বৰ হওক, যে হাফ ইয়াৰলি এক্সাম হওক বা প্ৰি ফাইনেল এক্সাম হওক বা ফাইনেল এক্সাম বা মেট্ৰিক এক্সাম হওক, তোমালোকৰ যিমানকেইটা এক্সাম আছে সকলোৰে এটাকৈ টেষ্ট হ'ব। প্ৰেক্টিকেল মাৰ্কৰ কাৰণে এটা টেষ্ট হ'ব। সেই টেষ্টটো দিলেহে তোমালোকে যিটো 10 নম্বৰ পাবা, এই 10 নম্বৰটো তোমালোকৰ মেট্ৰিক এক্সামত যোগ কৰা হ'ব। তোমালোকৰ মেট্ৰিকৰ আগত তোমালোকৰ যিটো ফেব্ৰুৱাৰীত মেট্ৰিক আছে, ফেব্ৰুৱাৰী বা মাৰ্চত মেট্ৰিক হ'বলৈ গৈ আছে, সেইটো তোমালোকৰ জানুৱাৰী মাহৰ আগতে 1ৰ পৰা 50 লৈকে লেভেলটো কমপ্লিট কৰিবা। আৰু ফেব্ৰুৱাৰী মাহত তোমালোকৰ এটা টেষ্ট হ'ব। মেট্ৰিক পৰীক্ষাৰ আগতে তোমালোকৰ এটা টেষ্ট হ'ব। সেই টেষ্টটো তোমালোকে
সেই টেষ্টটো তোমালোকৰ কাৰণে 20টা কুৱেশ্যন থাকিব, বেছি নাথাকে 20টা কুৱেশ্যন থাকিব। এটা কুৱেশ্যনৰ কাৰণে 0.5 মাৰ্ক থাকিব, মানে আধা নম্বৰ থাকিব। এই 20টা কুৱেশ্যন কমপ্লিট কৰিব পাৰিলেহে তোমালোকে 10 নম্বৰটো পাবা। আৰু সেই 20টা কুৱেশ্যন ক'ৰ পৰা আহিব, 1ৰ পৰা যিটো 50 লৈকে লেভেল দিয়া আছে, 1ৰ পৰা 50 লৈকে লেভেলৰ পৰা কোনটো লেভেলৰ পৰা কোনটো কুৱেশ্যন দিয়ে এইটো কোৱা নাযায়, যে 1ৰ পৰা 50 লৈকে লেভেল আছে তাৰ পৰা 20টা কুৱেশ্যনহে দিব, মাত্ৰ 20টা কুৱেশ্যনহে তুলি দিব। তোমালোকে সেই 20টা কুৱেশ্যনৰ এনচাৰটো কৰিব পাৰিলেহে তোমালোকৰ মেট্ৰিক পৰীক্ষাত 10 নম্বৰটো ফুল মাৰ্ক পাই যাবা। 20টা কুৱেশ্যনে হ'ব লাগিব। তোমালোকৰ এইখিনি আছিল সেবা স্পকেন ইংলিছ। যদিহে কিবা বুজিব পৰা নাই তেনেহ'লে কমেণ্ট কৰি মোক জনাই দিবা। আৰু এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ গ্ৰুপ আছে, তোমালোকে মোৰ হোৱাটছআপ গ্ৰুপটো জইন কৰিবা। কিবা নবুজিলে মোক ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিবা। আজিলৈ ইমানে, থেংক ইউ।